আজি এটা নতুনকৈ ভিডিঅ' উপস্থিত হৈছোঁ। অমায়াপুৰত থকা খুব জাগ্ৰত থান এখন আছে। জাগ্ৰত থান আছে, থানখনৰ বিষয়ে আগতে এটা ভিডিঅ' দিছিলোঁ। এতিয়া অকণমান নতুনকৈ এটা ভিডিঅ' বনাব লৈছোঁ। চাওক, এইখন থান, এইখন থান বাৰগোপাল মহাপ্ৰভু। এই বাৰগোপাল থানখনত যাত্ৰী আহি থাকে, বিশেষকৈ মাঘ ফাগুনত বেছি হয়, বহাগত যাত্ৰী হয়। এই বাৰগোপাল থানখনৰ এটা বিশেষ গুণ আছে কি, আমাৰ বহুত জাগ্ৰত থান হয়, বহুত জাগ্ৰত। এইডাল গছ, আহঁত গছ, বামুণ আহঁত বুলি কয়। যাত্ৰী আহিলে চব, এইডাল বামুণ আহঁত। কিমান শ বছৰ পুৰণা, বহুত ডাঙৰ গছ, শ বছৰ পুৰণা। কিমান বছৰ হৈছে আমিও নাজানো, বহুত ডাঙৰ গছ হয়। গুৰিটো চাওক, বহুত শ বছৰ পুৰণা গছ, জাগ্ৰত থান। বামুণ আহঁত, এইডাল বামুণ আহঁত গছ। আৰু আহঁত গছত আপোনালোকৰ যদি শনিৰ দৃষ্টি আছে, মংগল দৃষ্টি আছে, শনিৰ দৃষ্টি থাকিলে, শনিৰ দশা থাকিলে আহঁত গছত পানী ঢালিব লাগে। আৰু জাগ্ৰত থানৰ, ৰাজহুৱা স্থানৰ বা জাগ্ৰত থানৰ যদি আহঁত গছ থাকে, তেতিয়াহ'লে বহুত ভাল। 21টা শনিবাৰ আপুনি এই আহঁত গছত পানী ঢালিব। 21টা শনিবাৰ চাকি ধূপ অলপমান এই ভৰি বুলি ভাবক, ইয়াতে এই আহঁত গছৰ তলটো ভৰি বুলি ভাবক, মহাপ্ৰভুৰ চৰণ বুলি ভাবি পানী ঢালক। ভৰিখন যে মুচি দিছে, পানী ঢালি অকণমান যে মুচি দিছে, মুচি দিয়া হোৱাৰ পিছত আপোনাৰ চাকি ধূপ জ্বলক, অকণমান মাহ প্ৰসাদ দিয়ক, সেৱা কৰি আপোনাৰ মনৰ কথাখিনি কওক। তেতিয়াহ'লে আপোনাৰ শনিৰ দৃষ্টি বহুত কমে, লাহে লাহে তেওঁৰ শনিৰ দৃষ্টি লাহে লাহে কমি যাব। হুবহু প্ৰমাণ পাব, হুবহু প্ৰমাণ। 21টা শনিবাৰ কিন্তু এবচেণ্ট নোহোৱাকৈ আপুনি আহঁত গছত পানী ঢালিব লাগিব, 21টা শনিবাৰ। আৰু হনুমান চালিচা পঢ়িব, সন্ধিয়া 4টাৰ পৰা 7টাৰ ভিতৰত হনুমান চালিচা পঢ়িব 21 দিন। যোগাযোগ দিছে এইখিনি আগত অমায়াপুৰ যজ্ঞভূমি চক বুলি কয়, অমায়াপুৰ। ঠিকনাটো হৈছে এয়া চাওক, পূব বাঁহজনী গোপাল থান বালিকা বিদ্যালয়, বালিকা মন্দিৰ, জানিগোপ নলবাৰী। এইখিনি ঠিক এই স্কুলখনৰ গাত লাগি আছে, স্কুলখনৰ গাতে লাগি আছে এই মন্দিৰটো। স্কুলখনৰ গাতে লাগি আছে এই মন্দিৰটো। আৰু ইফালে এইটো চাইডে যে বাঁহজনী যায়, বাঁহজনী বলোৱা কুমৰিকাটা এইবিলাক ওলাব পাৰি। মন্দিৰৰ বাহিৰৰ পৰা দেখুৱাইছোঁ, চাওক কি প্ৰকাণ্ড আহঁত গছ, বামুণ আহঁত বুলি কয় এইডাল।
এইখন জাগ্ৰত থানত এবাৰ হ'লে আহিব আপোনালোকে। এড্ৰেছটো নলবাৰী ডিষ্ট্ৰিক্ট উমাইপুৰ। গতিকে এইখন থানত আহিলে নিশ্চয় আপোনালোকৰ মহাপ্ৰভু আশীৰ্বাদ পাব। আৰু শনিৰ দৃষ্টি যদি আছে ইহঁত গছত পানী ঢালি দিব, ধূপ চাকি জ্বলাব, অকণমান প্ৰসাদ দিব, আপোনাৰ নিশ্চয় ছাকচেছ হ'ব। 100% ছাকচেছ হ'ব, 100%। কিন্তু 21টা শনিবাৰ এবচেণ্ট নোহোৱাকৈ দিব লাগে। গতিকে ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। ধন্যবাদ, বহুত ধন্যবাদ।